simplify দিছে কি -5 minus bracket -48 divided by -16 plus -2 into 16 এনেকুৱা যদি আমাক সিম্পলিফাই কৰিব দিয়ে তেতিয়া হলে আমি ফার্স্ট কি কৰিম যেটো এতে ডিভাইড হৈ আছে সেইখিনিৰ কাম আমি প্ৰথমতে কৰিম সো আমি সলিউশনটো কেনেকৈ কৰিম মই সিম্পলিফাই কৰি দিছো মনলৈ চাই যোৱা দিয়া আছে -5 তাৰ পিছত দিয়া আছে -48 divided by -16 plus -2 into 6 এৰে সোৱা এটো মাইনাস এৰ লগত বিয়োগ হৈ আছে কোনটো -40 তাৰ পিছত এটা ডিভাইড হৈ আছে -16 প্লাস হৈ আছে -2 into 16 পোন প্ৰথমতে আমি ইয়াতে যিখিনি ডিভাইড হৈ আছে এইখিনি আমি কৰি লম সো আমি যদি কৰো এটো হ'ব -5 মাইনাস আমি যদি এটো এনেকৈ পাতো -48 হৰণ মানে আমি তলত পাতিম এটো -48 আছে ন আৰু ইয়াতে আছে -16 তাৰ পিছত আছে প্লাস -2 into 16 এটা আমি দেখাত অলপ ইজি যেন লাগিছে নে নাই ইজি যেন লাগিছে তো এটো আমি কি হ'ব যদি আমি -5 এতে সোৱা এটো বিয়োগ আছে কাটা কাটি গল এতিয়া 16 দি 48 আমি কিমান বাৰ যাব ডিভাইডেড বাৰ ডিভাইড কৰিব কিমান মাইনাস এটো হ'ব 3 16 3 গুণ 48 নেক্সট আহিল প্লাস আৰু মাইনাস আছে সো প্লাস আৰু মাইনাস প্লাসে মাইনাসে কিমান হ'ব মাইনাস হ'ব তো এৰ লগত এটো কি হৈছে ইনটু হৈছে 6 ৰ লগত যদি আমি 12 6 ৰ লগত যদি 2 টো পূৰণ কৰি দিও কিমান হ'ব এটো 12 হ'ব এটা সোৱা -5 -3 -12 সবতে মাইনাস আছে গতিকে আমি কি কৰি লম এনসারটো হ'ব -20 যদি আমি গোটাকেটা যোগ কৰি দিও -20 সো দেখাত ইমান জটিল অংকটো সলভ কৰাৰ পিছত এটা সৰু অংক হৈছে গতিকে প্ৰথমতে কোনখিনি কৰিম সেইখিনি আমি জানাটো ভাল দৰকাৰ যদি হৰণটো কৰি লোৱাৰ পিছত দেখিছেনে দেখাতে কিবা ভাল লাগি গৈছে সো এৰ ৰিজাল্টটো হ'ব 20